আপোনালোকক সুধিব বিচাৰিছো আপোনালোকৰ ফালে 24 ঘণ্টাৰ ভিতৰত কেই ঘণ্টা কাৰেণ্ট থাকে আপোনালোকৰ গাঁৱত বা অঞ্চলত এনেকুৱা ঠাই আছে নে য'ত এতিয়াও বাহৰ পোষ্টত তাৰ বৰ্তমান কাৰেণ্টৰ তাৰৰ ব্যৱস্থা আছে কিমান সাংঘাতিক ধৰণে এপিডিচিৰে আমাক ব্যৱহাৰ কৰি আছে আপুনি যেতিয়া কাৰেণ্টটো নাথাকিব আপুনি যেতিয়া এপিডিচিলৈ কল কৰিব তেখেতলোকৰ ব্যৱহাৰ কি শুনিব তেখেতলোকৰ ব্যৱহাৰটো দূৰৰ কথা কিয় কাৰেণ্টটো কাটিছে এনেকুৱা ষ্টেণ্ডাৰ্ড ক'ব যে আপোনালোকৰ ফালে কিবা হৈ আছে আমুক হৈ আছে তামুক হৈ আছে আমুক যাম এইটো খুলিব নোৱাৰে এইটো পৰি আছে এইটো ঢেৰ মানে কিন্তু আমাৰ মানুহখিনিয়ে যদি অকণমান আপুনি কাৰেণ্টৰ বিলটো এদিন বা দুদিন দিয়া দেৰি হ'ল তাৰপিছত আমাৰ ওপৰত অত্যাচাৰ আৰম্ভ হৈ গ'ল এপিডিচিএল মিনিষ্টাৰে এই বিষয়বস্তুবোৰ গুৰুত্ব দিয়ে নে নিদিয়ে কেৱল মাত্ৰ তেখেতে বিলটো সংগ্ৰহ কৰিবলৈ থাকে নেকি দুখীয়া জনতাৰ এই চিঞৰ বা আৰ্তনাদবোৰ নুশুনে নেকি কেৱল মাত্ৰ অত্যাচাৰৰ ওপৰত অত্যাচাৰ কৰিবলৈ যে তেখেতলোক উঠি পৰি লাগি থাকে প্ৰথমে আপোনালোকক এটা কথা ক'ব বিচাৰিছো বিজেপি চৰকাৰে আপোনালোকক যে প্ৰদান কৰিছিলে কাৰেণ্টটো বিনামূলীয়া আছিলে নেকি বিদ্যুৎ বিনামূলীয়া আছিলে নেকি এটা সংযোগ বিনামূলীয়াকৈ তেখেতলোকে দিবলৈ চেষ্টা কৰিছিলে আৰু সেই সংযোগটোৰ পাছত বৰ্তমান সময়ত জিয়াটো ভুগিব লগা হৈছে সাধাৰণ জনতাই নতুন নতুন কঠোৰ আইন আনি বা নতুন নতুন ছিষ্টেম আনি বৰ্তমান মানুহখিনিক বিপদত পেলাইছে স্মাৰ্ট মিটাৰ আনিছে স্মাৰ্ট মিটাৰটো কৰিছে মানুহবোৰক স্মাৰ্ট কৰিব পৰা নাই মানুহবোৰৰ জীৱনশৈলী স্মাৰ্ট কৰিব পৰা নাই সেই দৰিদ্ৰ যে আছিলে সেই দৰিদ্ৰ তেতিয়াও আছিলে আজিও আছে আগলৈ থাকিব ইয়াৰ লগত আৰু এটা কথা আপুনি গুৰুত্ব সহকাৰে শুনি লওক গেছ চিলিণ্ডাৰ যে কানেকশ্যন দিছিলে সেই গেছ চিলিণ্ডাৰ ফ্ৰী আছিলে নেকি কেৱল মাত্ৰ এটা সংযোগ আছিলে আপোনাৰ গলত লগাই দিয়া এটা ঝুমুলা আছিলে প্ৰথম আনিব দিনাখন খুব ভাল লাগিছিলে আপোনাৰ গেছ চিলিণ্ডাৰটো তাৰ পাছত যেতিয়া আপুনি মাহে মাহে ইমান টকা দি গেছ চিলিণ্ডাৰটো ভৰাই আছে তাৰ পাছত আপুনি গম পাইছে যে আপোনাৰ অৱস্থা কোন দিশে গতি কৰিছে মই এটা গুৰুত্বপূৰ্ণ ভিডিঅ' এইটো কাৰণে আপোনালোকৰ বাবে আগবঢ়াব বিচাৰিছো এই ভিডিঅ'টো এইটো কাৰণে কৰাৰ এটাই লক্ষ্য মানুহ হ'লে মানুহৰ দৰে জ্ঞান কৰিব পৰা হ'ব লাগে মানুহে কেৱল মাত্ৰ কিতাপৰ শিক্ষা এই ব্ৰেইনত অকণমান কিবা মাল ভৰাবলৈ নকৰে এই সামাজিক জীৱনটোৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ উঠা বহা কৰিবৰ বাবে শিক্ষা গ্ৰহণ কৰিব লাগে প্ৰতিজন মানুহক সন্মানৰ দৃষ্টিৰে সেয়া লাগিলে জ্যেষ্ঠ হওক কনিষ্ঠ হওক দুখীয়া হওক ধনী হওক সকলোকে সন্মানৰ দৃষ্টিৰে চাব পৰা এই জ্ঞানখিনি আমি ল'ব পৰাটো আমাৰ বাবে আটাইতকৈ গুণী জ্ঞানীৰ কাম বুলি মই বিবেচিত কৰোঁ কেৱল মাত্ৰ এটা চাকৰিৰ বাবে মানুহে নপঢ়ে কালি পৰহি এটা ভিডিঅ' সামাজিক মাধ্যমত দেখি আছো SDO ৰীমা দাস নে কি বুলি এগৰাকী মহিলাই নাজানো সেই বাইদেউগৰাকীক মই সুধিব বিচাৰিছো সাধাৰণ শিষ্টাচাৰ যদি আপুনি নাজানে কেনেকৈ আপুনি SDOৰ দৰে ইমান এটা পবিত্ৰ পদত আপুনি অধিষ্ঠিত হ'ব পাৰিলে এগৰাকী 60ৰ ঊৰ্ধৰ ব্যক্তিক আপুনি ষ্টপিত মনে মনে থাকক চুপ থাকক বুলি ক'বলৈ আপুনি সাহস ক'ত পালে হয় আপোনাৰ SDO হিচাপে আপোনাৰ এটা দায়িত্ব আছে আপুনি সেই স্থানত গৈছে মানুহজনে বাৰম্বাৰ কৈছে মই বিলটো পৰিশোধ কৰিম হয়তো দুদিন দেৰি হৈছে মানুহৰ নাজল নাথল অৱস্থাৰ সৃষ্টি হৈছে চৌদিশে বানপানী ঘটিবলৈ যাব পৰা নাই খাব পৰা নাই কিবা কিবি এনেকুৱা পৰিৱেশৰ সৃষ্টি হৈছে কিন্তু তাৰ মাজতো মানুহজনে দিম বুলি কৈছে কিন্তু এইখিনি সময়ত আপুনি গৈ কি কৰিলে যদি আপুনি কাৰেণ্ট নিদিয়ে ৱাৰটো নিমেই ঘৰৰ বস্তুও মই লৈ যাম আপুনি এপিডিচিএল মিনিষ্টাৰ নেকি আপুনি সাধাৰণ এগৰাকী SDO হয় আপোনাৰ হয় পাৱাৰ আছে আপুনি লৈ আহিব পাৰে কিন্তু ভদ্ৰভাৱে নম্ৰভাৱে বিনয়ভাৱে আপুনি কিছুমান কথা ক'বলৈ শিকক ঠিক আছে মানুহজন অশিক্ষিত অশ্লীল ব্যৱহাৰ কৰিছে বুলি আপোনালোকে দাবী তুলিছে মই ভিডিঅ'টো উধৰ পৰা মুধলৈ কেইবাবাৰো চালো কোনো ধৰণৰ তেনেকুৱা কথা কোৱা নাই আপোনালোকে যোনটো এংগ্ৰিনেছ দেখুৱাইছে তেখেতৰ লগত সেই মানুহজন অকলে আপোনালোকে লাংগু পাংগু সেই কেইজনকো আপুনি লগত লৈ গৈছে আৰু সেইকেইজনে টনা আজোৰা কৰি সেই বৃদ্ধ মানুহজনৰ লগত কি চেলিউট কৰিছে আৰু তাৰ পাছত আপুনি জ্ঞানী ভদ্ৰতাৰ মুখা পিন্ধি আপুনি কথা ক'বলৈ আহে বাইট দিবলৈ আহে এনেকুৱা টনাটনি হৈছে কিবা হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটা কথা মই ক'ব বিচাৰিছো আপোনাৰ চৰকাৰখনক যিহেতু আপুনিয়ে মুখ্য হৰ্তাকৰ্তা হয় এই যিগৰাকী SDO ৰীমা দাস নামৰ মহিলাগৰাকী আপুনি সাধাৰণ মানুহৰ লগত আৰক্ষী বিষয়াৰ পৰা আদি কৰি চৰকাৰী বিষয়াসকলক ইমান ধুনীয়াকৈ এটা ৰিলেশ্যন ক্ৰিয়েট কৰিবলৈ কৈ আছে সম্বন্ধ ক্ৰিয়েট কৰিবলৈ কৈছে সম্পৰ্ক ভালে ৰাখিবলৈ কৈছে এয়া কি সম্পৰ্ক নেকি হয় দৰিদ্ৰ মানুহজনে যদি অত্যন্ত বেছি ভুল কৰিছে আৰক্ষী প্ৰশাসনৰ লোক আছে তেতিয়া তাত লৈ যাওক এটা কথা বেয়া লাগিছে 60ৰ ঊৰ্ধৰ এই SDO ৰীমা দাস নামৰ যিগৰাকী মহিলা বা যিগৰাকী SDO পদত অধিষ্ঠিত হৈ সেই স্থানলৈ গৈছিলে তেখেতৰ কি পিতৃ মাতৃ নাই নেকি তেনেকৈ ব্যৱহাৰ কৰে নেকি পিতৃ মাতৃ মানুহে এনেই নকয় যে সমাজখন বেয়া অশিক্ষিত মানুহৰ বাবে নহয় এই জ্ঞানী ভদ্ৰতাৰ মুখা পিন্ধা মানুহখিনিৰ বাবে হয় কালি ভিডিঅ'টো চাই বহুত দুখ লাগিলে যিদৰে 3-4টা মানুহ লগ খাই মানুহজনক টনা আজোৰা কৰিছে ৱাৰডাল নিবৰ কাৰণে মানুহে বহুত খঙেৰে মানুহক কথা নুবুজালেও হয় কেতিয়াবা কাৰোবাক আপুনি অকণমান মুখেৰে দুটামান ভাল কথা কৈ দিয়কচোন তেখেতলোকে বুজি পায় কিন্তু আপুনি কি কৰিলে সৌখিদিনা যে কেৱল মাত্ৰ কাৰেণ্টটোৰ কথা লাগিলে বাহিৰত 200 ইউনিটলৈ কাৰেণ্ট ফ্ৰী দিছে আমাৰ ইয়াততো কাৰেণ্ট ফ্ৰী নামত একো নাই বৰ্তমান ঝুমুলা দিছে
সেই কথাটো আপুনি বুজি পাইছেন নাই এই দুখীয়া মানুহে বিচাৰি গলে কাম নাপায় খাবলে তমলবমূল লাইট নথকাতে ভাল আছিলে এই চাকিৰ পোহৰত যেতিয়া আছিলে এটলিষ্ট দুখৰ মূল কি একতাৰ মূল কি চাকিৰ পোহৰত দেখা মানুহগিটাৰ মৰম কি সেয়া এটলিষ্ট বুজি পাইছিলে আজিকালি এই ডিজিটেল ইণ্ডিয়া কৰি কেৱল মাত্ৰ তেখেতলোক ডিজিটেল হৈ গৈছে যিসকলে ডিজিটেল ইণ্ডিয়া এই কনচেপ্টটো আনিছে তেখেতলোক ডিজিটেল হৈ গৈছে আমিবোৰ ডিজিটেল হ'ব পৰা নাই আমি দৰিদ্ৰ জেল হৈ গৈছো আমি দৰিদ্ৰই হৈ গৈ আছো একো নাই ৰীমা দাস নামৰ বাইদেউগৰাকীক এটা কথা ক'ব বিচাৰিম যে প্ৰথম আপুনি শিষ্টাচাৰ শিকক নৈতিকতা শিকক মানুহক কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেই অকণমান কথাবোৰ শিকক আপুনি এই 60 বছৰীয়া উঠৰ ব্যক্তিজনৰ ঘৰত গৈ তেনেকৈ টনা আজোৰা কৰিবলৈ নাযাব এই ধনী মানুহখিনিয়ে যে একাংশ ধনী এই MLA মিনিষ্টাৰে যে এই কাৰেণ্টৰ বিল নিদি যে ঘৰত যে খপিয়া মাৰি থৈছে হাজাৰ শ বিল যে খপিয়া মাৰি থৈছে সেইখিনি আনিবলৈ আপুনি ইমান সৎ নিষ্ঠাবান দেখুৱাইছে আপুনি আনিব যাব পাৰিব নোৱাৰে সেইখিনি বিল আনিব আপুনি যাওক তেতিয়া আপোনাক মানি ল'ম SDO ৰীমা দাস আপোনাক তেতিয়া মানি ল'ম যে আপুনি সেই বস্তুবোৰ আপুনি ইমান এগৰাকী নিকা আৰু স্বচ্ছ আপোনাৰ নিজৰ দায়িত্ব আপুনি বুজি পায় সেয়া লাগিলে চৰকাৰী ঘৰৰে হওক বা আন কোনোবাই হওক আপুনি বুকুত সৎ সাহসেৰে গৈ আপুনি আনি চাওক হয় কাৰেণ্ট লৈছে যেতিয়া কাৰেণ্ট ব্যৱহাৰ কৰিছে যেতিয়া বিদ্যুৎ মাচুল দিয়াটো অত্যন্ত প্ৰয়োজন কিন্তু কোনোবাখিনিত হয়তো তেখেত সেয়া সামৰ্থ্য হোৱা নাই কোনোবাখিনিত হয়তো কেতিয়াবা ডিলে হৈ গৈছে অলপ পিছুৱাই গৈছে অসুবিধাৰ সৃষ্টি হৈছে কাৰেণ্টটো কাটিছে টনা আজোৰা কৰিছে এনেকুৱা ব্যৱহাৰ কৰিছে যে ৱাৰ্নিং নিমে ঘৰৰ বস্তু লৈ যাম কি আপুনি বন্ধন গোটৰ মেনেজাৰ নি আহিছে নেকি বন্ধন গোটৰ মেনেজাৰ নেকি আপুনি এপিডিচিএল মিনিষ্টাৰ নেকি প্ৰশাসনক আপুনি আইনে যোনটো কৰিব পাৰে পুলিচ প্ৰশাসনে যোনটো কৰিব পাৰে সকলো কাম আপুনি কৰিব নোৱাৰে নিজৰ যিমানলৈকে সীমা আছে সেই সীমান্তলৈকে আপুনি কামটো কৰিবলৈ চেষ্টা কৰক সাধাৰণ অজলা সাধাৰণ গাঁৱলীয়া এজন মানুহ পায় অমায়িক মানুহ পায় আপুনি হেনেকে টনা আজোৰা কৰিবলৈ আহিছে আপোনাৰ বুকুত যদি সৎ সাহস আছে এটা কাম কৰি দেখুৱাই দিয়ক তেনেকুৱা এজন মানুহক গুৰিলে যাওক যিজন মানুহ চৰকাৰী পক্ষৰ হয় যিজনে কাৰেণ্টৰ বিল চুৰ কৰি ৰাখি থৈছে সেই মানুহজনক আপুনি টানি আনি দিয়ক কাৰেণ্ট কাটি দেখুৱাওক তেতিয়া আপোনাক মানি ল'ম SDO ৰীমা দাসক এনেই এইবোৰ কাম কৰি নিজৰ চিম্পেথি গেইন কৰিম বুলি নাভাবিব এই দৰিদ্ৰ জনতাক এনেই হাৰাশাস্তি খাইছে আৰু বেছি নকৰিব অত্যন্ত অতিষ্ঠ হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এপিডিচিএল মিনিষ্টাৰক এই বিষয়টো গুৰুত্ব দিবলৈ অনুৰোধ জনাইছো 60 বছৰ উৰ্ধৰ ব্যক্তিজনে যাতে ন্যায় পায়